পংকজ পাঠকে আঁঠুকাঢ়ি ক্ষমা বিচাৰিছে আৰু ৰাইজে তেখেতসকলক বাধ্য কৰিছে, মানে পংকজ পাঠকক বাধ্য কৰিছে আৰু পংকজ পাঠকৰ টীমক যে তহঁতে এনেকৈ আঁঠুকাঢ়ি ক্ষমা বিচাৰ। ঠিক আছে, এতিয়া কথাটো হৈছে আজিৰ পৰা বন্ধুসকল মই কেইদিনমানৰ পৰা 7 দিনমানৰ পৰা মই পংকজ পাঠকৰ ওপৰত মোৰ নিজৰ মন্তব্য কিছুমান দিয়াৰ কাৰণে বহুত ইচ্ছা আছিল, কাৰণ তেখেতে বৰ্তমান ছ'চিয়েল মিডিয়াত বৰ্তমান তেখেত চৰ্চিত অৱস্থাত আছে আৰু তেখেতে এটা নতুন কৰি পদক্ষেপ লৈছে যাৰ মূৰত চুলি নাই। ঠিক আছে, তেখেতে চুলি গজোৱাৰ এটা পৰিকল্পনা কৰিছে, মানে চুলি গজোৱাৰ তেখেতে এটা আঁচনি লৈছে, তেখেতে বিধি বিধান দিছে, তেখেতে ঔষধ দিছে। এতিয়া কথাটো হৈছে আজি মই পংকজ পাঠকৰ নাম আজি 5-10 বছৰ আগৰ পৰা শুনি আহিছোঁ যে টিভি চিভিত আমি চাই আছোঁ। এতিয়া মই এটা কুৱেশ্যন লাগে, এটা মোৰ কুৱেশ্যন কেতিয়াবা মই নিজকে কুৱেশ্যন কৰোঁ, এই পংকজ পাঠকজন কিবা মেডিকেল স্পেচিয়েলিষ্ট নে পংকজ পাঠকে কিবা মেডিকেল কিবা সাংঘাতিক কিবা ডাঙৰ মেডিকেল লাইনৰ কিবা কোৰ্চ কমপ্লিট কৰিছে, নে তেখেত এজন MBBS ডক্টৰ নে MD নে কোনটো বিভাগত তেখেতে মানে কি স্পেচিয়েলিষ্ট মানে কমপ্লিট কৰিছে। আপোনালোকে ভাবকচোন, হয় আমি একচুৱেলি অসমীয়া ৰাইজ মূৰ্খ নে তেখেতে আমাক মূৰ্খ বনাবৰ কাৰণে চেষ্টা কৰিছে। ঠিক আছে, গতিকে মই পংকজ পাঠকক কেতিয়াও নকওঁ যে তেখেত এজন তাৰমানে কি কোনো বেমাৰৰ পৰা আপোনাৰ আৰোগ্য কৰি দিব। আৰে যাৰ হাতত কোনো এখন মেডিকেল কোনো এখন মানে কি চাৰ্টিফিকেট নাই, তেখেত কোন দিশৰ পৰা, মইতো আজি তাৰিখলৈকে দেখা নাই নে তেখেতে কিবা হোমিঅ'পেথিকৰ পৰা কিবা স্পেচিয়েলিষ্ট কিবা কমপ্লিট কৰিছে, নে তেখেতে কিবা MBBSৰ পৰা কমপ্লিট কৰিছে, নে তেখেতে আয়ুৰ্বেদিকৰ পৰা কিবা তাৰমানে কি ডক্টৰ পাছ কৰি পেলাই যে আমাৰ ৰাইজৰ গেটাৰ্থে ৰাইজৰ সুবিধাৰ্থে তেখেতে মানে কি মেডিচিনবিলাক প্ৰেছক্ৰাইব কৰিছে। আপোনালোকে ভাবকচোন, আমি যিবিলাক মেডিচিন চৰ্দিত খাওঁ, কাহত খাওঁ বা যিকোনো বেমাৰত খাওঁ, সেইবিলাক মেডিকেল চায়েন্সৰ পৰা এপ্ৰুভ হৈ পেলাই কিমান পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত সেই মেডিচিনটো আমাৰ মাজলৈকে আহে, ৰাইজৰ মাজলৈকে আহে। আৰু তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত পংকজ পাঠক নামৰ এইজন, মই বেজ বুলিয়ে ক'ম নে কি বুলি ক'ম, বেজালি আৰু এই বৈজ্ঞানিক যুগত পংকজ পাঠকৰ এনেকুৱা তাৰমানে কি মেডিচিন যিটো তেখেতে প্ৰেছক্ৰাইব কৰি আছে, না ইয়াত কোনো কিবা অথৰিটি আছে, ইয়াত যদি ছাইড এফেক্ট কাৰোবাৰ হয় তেতিয়াহ'লে সেইটো ৰিস্ক কোনে ল'ব? আপোনালোকে কওক। আজিৰ তাৰিখত মূৰত যাৰ চুলি নাই, হেয়াৰ ট্ৰান্সপ্লান্ট আছে, কিবা আছে, সেইবিলাক কিমান ৰিচাৰ্চ কৰি একোটা মেডিচিন প্ৰস্তুত কৰে। নে আপোনাৰ কি বুলি কয় পংকজ পাঠকৰ তাত কি আছে, কোনখন চাৰ্টিফিকেটৰ ভিত্তিত তেখেতে অসমৰ ৰাইজৰ মাজত তেখেতে কয় যে মই সেৱা জনাই আছোঁ, সেৱাটোতো একো জনোৱা নাই, প্ৰত্যেকটো মেডিচিনৰ পইচা আছে, প্ৰত্যেকটো মেডিচিনৰ দাম আছে। আৰু আমি কেনেকুৱা অসমবাসী ৰাইজবিলাক কেনেকুৱা মূৰ্খ ভাবক যে আমি তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত তেখেতে এজন ভণ্ড মানে বেজৰ নিচিনাকৈ তেখেতে লিখি আছে, আৰু আমি এই শিক্ষিত সমাজখনে এই বৈজ্ঞানিক যুগত আমি তেখেতৰ মেডিচিনবিলাক একচেপ্ট কৰি আছোঁ। আপোনালোকে ভাবকচোন। আৰু এটা কথা কৈছোঁ, এইটো গোৱালপাৰাত এইটো ঘটনা সংঘটিত হৈছে, যিটো আঁঠু কাঢ়াই মানে কি এইটো যিটো ঘটনা সংঘটিত হৈছে, এইটো আমাৰ কিছুমান ৰাইজৰ ভুল আছে। ঠিক আছে, তেখেতসকলে কিবা দেখিছে বা কিবা আছে, সেই আঁঠু কাঢ়োৱা দায়িত্ব তেখেতে কি শাস্তি পাব লাগে সেইটো চৰকাৰৰ আইনী ব্যৱস্থা আছে, প্ৰশাসন আছে। গতিকে আইন হাতত তুলি লোৱা অধিকাৰ কোনো ৰাইজৰ নাই। ঠিক আছে, গতিকে মই ইমান দিন ধৰি চাই আছোঁ পংকজ পাঠকে কিবা বিধান দিয়ে, অমুক খোৱা তমুক খোৱা। এই বৈজ্ঞানিক যুগত আমি এই শিক্ষিত সমাজখনে য'ত 21st চেঞ্চুৰীত মেডিকেল চায়েন্স আজিৰ তাৰিখত কিমান দূৰ আগুৱাই গৈছে, আৰু তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত আমি সেই 100 বছৰ 200 বছৰ পুৰণা যেতিয়া বেজ যেতিয়া কাম আছিল, সেই দুনিয়াখনত আমি নাইনে? তো আপোনালোকে ভাবক। আৰু যোৱাকালি ভিডিঅ'টোত মই আৰু কিছুমান মানুহে কৈছে যে তেখেতে কোনো মানে কি কেছ মেমো নিদিয়া কৰি, কোনো GST নিদিয়া কৰি মানে তেখেতে কেম্পবিলাক পাতি আছে, আৰু কেম্পবিলাক পাতি পেলাই তাতে মেডিচিনবিলাক বিক্ৰী কৰি আছে। এইটো তাত না টেক্স দিছে না কি দিছে। ঠিক আছে, তো আপোনালোকে যদি সেইটো বস্তু দেখিছে, আপোনালোকে আইন প্ৰশাসনক জনাওক না। তাৰ কাৰণে GST ডিপাৰ্টমেণ্ট আছে, GST ডিপাৰ্টমেণ্টৰ মতে তেখেতে যিখিনি শাস্তি পাব লাগে সেইখিনি শাস্তি পাব। ঠিক আছে, গতিকে আইন তুলি লোৱা দায়িত্ব এই যিটো পংকজ পাঠকক টানি নি পেলাই যে ক্ষমা খোজ কিবা খোজ এই অধিকাৰ কোনটো কাৰো নাই, এইটো কাৰো নাই। ঠিক আছে, আজি কাৰোবাৰ কিবা ভুল হৈছে, কোনোবা সমাজত কিবা বেজালি আপোনাৰ প্ৰচাৰ চলাই আছে, তাৰ কাৰণে অন্ধবিশ্বাসটো আঁতৰোৱাৰ কাৰণে পুলিচ প্ৰশাসন আছে, আইনী ব্যৱস্থা আছে, আইনৰ ওচৰ চাপক। কিন্তু আইন হাতত তুলি লোৱা দায়িত্ব কাৰো নাই। ঠিক আছে, আপুনি গল্টি কৰি তেখেতক একদম ক্ষমা খুজাব, কিবা খুজাব, এইটো অধিকাৰ কাৰো নাই কিন্তু। ঠিক আছে, আইন হাতত তুলি লোৱা দায়িত্বটো যিটো লৈছে এইটো সম্পূৰ্ণ
সম্পূৰ্ণভাৱে ভুল হৈছে আৰু পংকজ পাঠকৰ যিটো চিকিৎসা এই বৈজ্ঞানিক যুগত এইটো মই কেতিয়াও ছাপোৰ্ট নকৰোঁ মই আজি কিছুদিনৰ পৰা ভাবি আছিলোঁ এই চালা অসমবাসী ৰাইজবিলাক মূৰ্খ নে তেখেতে আমাক মূৰ্খ বনাই পেলাই লাখ লাখ টকা ভাই ইনকাম কৰি আছে কোনো না মেডিচিন তেখেতে যিবিলাক মেডিচিন দিয়ে মই বাৰম্বাৰ কৈছোঁ পংকজ পাঠক কিবা মেডিকেল ডিপাৰ্টমেণ্টৰ কিবা MBBS কমপ্লিট কৰিছে নে হোমিঅ'পেথিক চিকিৎসাৰ তেখেত এজন ডক্টৰ নে আয়ুৰ্বেদিক চিকিৎসাৰ তেখেত এখন ডক্টৰ তেখেতৰ তাত প্ৰমাণ হিচাপত তেখেতৰ কি আছে তেখেতে যে মেডিচিনবিলাক যে ৰাইজৰ মাজত যে দি আছে সেই মেডিচিনৰ প্ৰেছক্ৰিপশ্যন ক'ত সেই মেডিচিন কিমান দূৰ যুক্তিসংগত সেই মেডিচিন ক'ত মেডিকেল ডিপাৰ্টমেণ্ট হওক যিবিলাক ঔষধবিলাক যিবিলাকে এপ্ৰভেশ্যন দিয়ে সমাজ এখনত আহাৰ কাৰণে ঠিক আছে সেই মেডিচিন পংকজ পাঠকৰ কোনে এপ্ৰুভেল কৰে যে এই মেডিচিনবিলাক অসমৰ ৰাইজে ইউজ কৰক কোনে এপ্ৰুভেল কৰে আৰু কোনো এপ্ৰুভেল নোহোৱা কৰি গোটেই অসমত তেখেতৰ এই যিটো তাৰ মানে মই নাটক বুলি ক'ম এই নাটকখন গোটেই বিলাই আছে কিন্তু সেই নাটকৰ জৰিয়তে সেই যদি মেডিচিনৰ কাৰণে আমাৰ যি মেডিচিনৰ কোনো প্ৰমাণ পত্ৰ নাই সেই মেডিচিনৰ কাৰণে যদি আমাৰ অসমবাসী ৰাইজৰ ক্ষতি সাধন হয় শৰীৰৰ ক্ষতি সাধন হয় তেতিয়াহ'লে সেইটো ৰিস্ক কোনে ল'ব গতিকে বৰ্তমান আমাৰ যিখিনি প্ৰশাসন ব্যৱস্থা আছে প্ৰশাসন ব্যৱস্থাই এইবিলাক বস্তু চাব লাগে আৰু তেখেতে যে কোনোবা এটা জাগাত কেম্প দিছে সেইটো কেম্প কিহৰ কাৰণে দিছে মাথাত চুলি গজোৱাৰ কাৰণে তেখেতে কেম্প দিছে না পংকজ পাঠক এজন ডক্টৰ না পংকজ পাঠক এজন হোমিঅ'পেথিক ডক্টৰ নে পংকজ পাঠক এজন MD নে পংকজ পাঠক আপোনালোকৰ এজন আয়ুৰ্বেদিক চিকিৎসক তেখেতৰ হাতত প্ৰমাণ পত্ৰ কি আছে আৰু প্ৰমাণ পত্ৰ নোহোৱা কৰি তেখেতে এই যে গোটেই অসমখনত তেখেতে যে মেডিচিন বিক্ৰী কৰি আছে সেই মেডিচিনৰ এপ্ৰুভেল ক'ত কোন ডিপাৰ্টমেণ্টে সেই মেডিচিন এপ্ৰুভ কৰিছে সেইটো আমাক এনসাৰ লাগে আৰু এইটোৰ সঠিক তদন্ত ইউজ কৰি এনেকুৱা ধৰণৰ অন্ধবিশ্বাস যাতে আমাৰ সমাজৰ পৰা নাইকিয়া হয় সেইটোৱে মই কামনা কৰিছোঁ কাৰণ এইটো এটা 21st চেঞ্চুৰী হয় বৰ্তমান চিকিৎসা বিজ্ঞান বহুত দূৰ আগুৱাই গৈছে আৰু আমি ক'ত এনেকুৱা বেজালিৰ মাজত আমি সোমাই আছোঁ তো আপোনালোকে ভাবক আমি মূৰ্খ নে পংকজ পাঠকে আমাক মূৰ্খ বনাবৰ কাৰণে চেষ্টা কৰিছে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মই সম্পূৰ্ণ নিজৰ অপিনিয়ন যিহেতু ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ মই যিটো বস্তু দেখি আছোঁ যিটো বস্তু শুনি আছোঁ সেইটোৰ ওপৰত মই মোৰ নিজৰ বক্তব্য আগুৱাইছোঁ আপোনালোকৰ মাজলৈ আৰু আপোনালোকে কি ভাবে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে একেবাৰে নাপাহৰিব ধন্যবাদ জয় আই অসম